আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 52 নম্বৰ দিন আৰু 52 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে, আৰু দানা দিয়াৰ পাছতে পানী দি দিয়া গৈছে। আৰু বৰ্তমান পানীত কোনো ধৰণৰ মেডিচিন নাই, কিন্তু ৰাতিপুৱা মেডিচিন দিছিলোঁ। ৰাতিপুৱা লিভাৰ টনিক দি দিছোঁ। লিভাৰ টনিক আপোনাৰ ব্ৰোটন ব্যৱহাৰ কৰা নাই, বেলেগ এটা লিভাৰ টনিক ব্যৱহাৰ কৰিছোঁ, যিটো নাম হৈছে হেপাটো কেয়াৰ বুলি পেলাই। সেইটো লিভাৰ টনিক বহুতৰ মুখৰ পৰা শুনিছোঁ, সেইটো কাৰণে প্ৰথম আজি ব্যৱহাৰ কৰিছোঁ। কেনেকুৱা কি ৰিজাল্ট হয় চাওঁ, প্ৰথম এটা বটল ব্যৱহাৰ কৰি, তাৰপিছতহে জনাব পৰা যাব যে ৰিজাল্ট কেনেকুৱা। আৰু বাকী যোনবিলাক ধৰি লওক হেপাটো কেয়াৰত ইনগ্ৰিডিয়েণ্টবোৰ আছে, মানে যিবিলাক বস্তু আছে সেইখিনি ভালেই দেখিছোঁ। তাতে আপোনাৰ ইমিউন বুষ্টাৰো আছে, আৰু যিটো ধৰি লওক মুৰ্গীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰি ৰাখে, সেইবোৰ উপাদানো আছে সেইটো মেডিচিনত, লিভাৰ টনিকটোত। চাওঁ কি হয়, প্ৰথম ব্যৱহাৰ কৰি লওঁ, তাৰপিছতহে জনাব পৰা যাব। প্ৰথম এদিন ব্যৱহাৰ কৰি ৰিজাল্ট পোৱা নাযায়। আৰু বাকী বৰ্তমান ষ্টাৰ্টাৰ দানাই ব্যৱহাৰ কৰি আছোঁ, আৰু অলপমান ডাঙৰ হ'লে ফিনিচাৰলৈ যাম চাগে। চাই লওঁ, পৰিস্থিতি লৈ পেলাই দানা ব্যৱহাৰ কৰোঁ। এনেই মানে জাহা তাহা দানা ব্যৱহাৰ কৰি নাথাকোঁ। আৰু বাকী আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।